ফেক্টৰী নাই বা মেনুফেকচাৰাৰ নহয়, আপুনি এক্সপৰ্টও কৰিব পাৰিবনে? এনেকুৱা ধৰণৰ কুৱেশ্যনছ বহুতে মানে থাকে যে নিজৰ প্ৰডাক্ট থাকিলেহে এক্সপৰ্ট কৰিব পাৰিম নেকি? আৰু আপুনি মাৰ্চেণ্টাইজ এক্সপৰ্টাৰ আপুনি এতিয়া মেক্সিমাম আপোনাৰ মাৰ্চেণ্টাইজ এক্সপৰ্টাৰে হয়। আপুনি বেলেগৰ পৰা প্ৰডাক্ট আনি আপুনি এক্সপৰ্ট কৰে। এতিয়া $129 বিলিয়ন মানে 3 মাহত এক্সপৰ্ট হৈছে মাৰ্চেণ্টাইজ এক্সপৰ্টাৰ কাৰণে যাৰ নিজৰ কোনো প্ৰডাক্ট নাথাকে। গতিকে এনেকুৱা নহয় যে আপুনি এক্সপৰ্টৰ কাৰণে ফেক্টৰী আপোনাৰ লাগিব বা মেনুফেকচাৰিং আপোনাৰ ইউনিট লাগিব পাৰ্টিকুলাৰ প্ৰডাক্টত। আপুনি যিকোনো ধৰণৰ প্ৰডাক্ট আপুনি যিকোনো ধৰণৰ ইণ্ডাষ্ট্ৰীত আপুনি মানে প্ৰডাক্ট নলেজ লৈ মাৰ্কেট ৰিচাৰ্চ কৰি বা কোন মাৰ্কেটত আপোনাৰ প্ৰডাক্টটো ডিমাণ্ডেড হ'ব সেইখিনি আপুনি ষ্টাডি কৰি আপুনি এক্সপৰ্টৰ কাম আৰম্ভ কৰিব পাৰে। আৰু প্ৰথমে আপুনি কম এমাউণ্টত আপুনি কিয় কৰিব লাগে? কাৰণ আপুনি কম এমাউণ্টত আপোনাৰ প্ৰডাক্টটো আপুনি মাৰ্কেটটো টেষ্ট কৰিব পাৰে যে ইউকেত আপুনি পঠাইছে যে কিমান ডিমাণ্ড হয়। এনেকুৱা ধৰণৰ টিপছ এক্সপৰ্ট টিপছ জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহক আমাৰ ইনষ্টিটিউটত 1 মাহৰ কোৰ্চ চলি আছে, কণ্টেক্ট নাম্বাৰ দিয়া আছে।